অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা 1 জুলাইৰ পৰা 15 জুলাইলৈ পালন কৰা স্বচ্ছতা পষেকৰ উপলক্ষত অইল ইণ্ডিয়া লিমিটেডৰ CSRৰ মুখ্য প্ৰবন্ধক শ্ৰীযুতা নয়না মধু দত্তৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতা আৰু নাগৰিকলৈ স্বচ্ছতা বিষয়ক বাৰ্তা। নমস্কাৰ, মই নয়না মধু দত্তা, চিফ মেনেজাৰ CSR পদবীত অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত। অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান অসমৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FMত স্বচ্ছতা প্ৰশেক ৰেডিঅ' কেম্পেইনৰ জৰিয়তে স্বচ্ছতাৰ সম্পৰ্কে আপোনালোকক দুআষাৰ ক'বলৈ পাই আনন্দিত হৈছোঁ। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সঠিকভাৱে আৱৰ্জনা নিষ্কাশন কৰিলে কেৱল মাত্ৰ আমাৰ চৌপাশৰ পৰিৱেশৰ ওপৰতে প্ৰভাৱ নপৰে, ই আমাৰ সমগ্ৰ জলবায়ুৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। আৱৰ্জনা হ্ৰাস কৰি, পানী সংৰক্ষণ কৰি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি আমি আমাৰ ধৰিত্ৰীলৈ প্ৰচুৰ অৱদান আগবঢ়াব পাৰোঁ। আহক আমি সকলোৱে স্বচ্ছতা অভিযানৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ পালন কৰোঁ। ঘৰতে আৱৰ্জনা পৃথক কৰা, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰাৰ দৰে কিছুমান সহজ কামে এক গুৰুত্বপূৰ্ণ যোগাত্মক পাৰ্থক্য আনিব পাৰে। এই স্বচ্ছতা প্ৰশিক্ষৰ মূল উদ্দেশ্যক সফল কৰি তোলাত সহযোগ কৰক। 90.4 FMত ৰেডিঅ' ব্ৰহ্মপুত্ৰ টিউন কৰক আৰু আমাৰ স্বচ্ছতা প্ৰশিক্ষৰ বিভিন্ন অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰক আৰু নিজৰ গাঁও, চাহ বাগিচা, চহৰখন পৰিষ্কাৰ আৰু নিকা কৰি তোলক। ধন্যবাদ।